নমস্কাৰ আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো 2025 বৰ্ষত যোনসকল ছাত্ৰ-ছাত্ৰী এবাৰ মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ মাজলৈ আহিছে কেইবাটা অতিকৈ গুৰুত্বপূৰ্ণ তথ্য আমাৰ মাজলৈ আহি পৰিছে কিমান % ছাত্ৰ-ছাত্ৰীসকলৰ বহিসমূহ চাই হৈছে আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাত বহুতো ষ্টুডেণ্টে কি হৈছে আৰু তাৰিখ কেতিয়াকৈ ঘোষণা কৰা হ'ব ৰিজাল্টৰ তাৰিখ সকলোখিনি তোমালোকক এইটো ভিডিঅ' মাধ্যমেৰে আলোচনা কৰিম আৰু তোমালোকক ন্যায় দিলে নে নিদিলে সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে লৈ আহিছো গতিকে নতুনকৈ চেনেলটো সাবস্ক্রাইব কৰি নোটিফিকেশন বেলটো অলট ক্লিক কৰি দিবা এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট লেটেস্ট আপডেটসমূহ পাই থাকিবলৈ তো বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলৰ যেহেতু দুখন পেপাৰ হৈছিল সকলোৱে জানা এটা হৈছে থিওৰি আৰু এটা হৈছে ওএমআৰ শিট এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ এটাই কোৱেশ্চন তেওঁলোকৰ কিমান % চাই হল পৰীক্ষা বহিসমূহ প্ৰায় 80% তোমালোকৰ পৰীক্ষা বহিসমূহ চাই সমাপ্ত কৰা হৈছে যেহেতু ওএমআৰ শিট চাওঁতে তোমালোকৰ বেছি টাইম নালাগে ওএমআৰ শিটসমূহ চেক কৰা হ'ব কম্পিউটাৰত সকলোৱে জানা ওএমআৰ শিটসমূহ কম্পিউটাৰত চেক কৰা হ'ব কিন্তু থিওৰি সমূহে তোমালোকে মাষ্টৰে চেক কৰিব গতিকে তোমালোকক এটা ওএমআৰ শিট চাবৰ কাৰণে বেছি টাইম নালাগে ডাইৰেক্ট এবাৰতে চেক কৰি দিয়া হয় 20 দিনৰ ভিতৰত প্ৰায় সকলো অসমৰ ছাত্ৰ-ছাত্ৰীৰে ওএমআৰ শিটসমূহ চাই কমপ্লিট কৰা হ'ব একচুয়ালি তোমালোকৰ 20 দিনো নালাগে ওএমআৰ শিটসমূহ চাবলৈ যেহেতু অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই কৈছিলে যে তোমালোকৰ ৰিজাল্টসমূহ যিমান পাৰে সোনকালে দিব যেহেতু তেওঁ কৈছিলে এক মাহৰ ভিতৰতে আমাৰ ৰিজাল্টসমূহ ঘোষণা কৰিম আৰু শিক্ষামন্ত্ৰীয়ে কৈছিলে যে এইবাৰ যিমান পাৰো সোনকালে দিম গতিকে তোমালোকে এপ্ৰিলত ৰিজাল্টসমূহ পাবা বুলি তোমালোকে আশা ৰাখা যেহেতু এক মাহৰ ভিতৰতে তোমালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব এপ্ৰিলতে তোমালোকৰ ডেট পৰে এপ্ৰিলৰ 3 নম্বৰ বা 2 নম্বৰ সপ্তাহত তোমালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব এতিয়া বহুতো ষ্টুডেণ্টে ভয় খাই আছে তেওঁলোকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা বহুতৰে বেয়া হৈছে মোৰ কমেণ্টত বহুত আহিছে যে সমাজ বিজ্ঞানৰ পৰীক্ষা বেয়া হৈছে তেওঁলোকৰ গ্ৰেছ মাৰ্ক দিব নে নাই তো তোমালোকক মই জনাই দিওঁ তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ ৰিজাল্টসমূহ সবৰে ভালেই হ'ব তোমালোকে পজিটিভ মাইন্ডত থাকা যেহেতু সমাজ বিজ্ঞানৰ পৰীক্ষাক লৈ বহুতো বিতৰ্কৰ সৃষ্টি হৈছিল সোশ্যাল মিডিয়াত সেই কাৰণে যদি বহুতো ষ্টুডেণ্টকে ফেল কৰি দিয়ে তেনেহলে শিক্ষা সংসদ সেবাৰ প্ৰবলেম হ'ব সেই কাৰণে বহুতো ষ্টুডেণ্টকে এবাৰ ধুনিয়াকৈ পাস কৰাই দিব তোমালোকে মাত্ৰ ৰিজাল্টলৈ ওয়েট কৰা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো অলট ক্লিক কৰি দিয়া এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট নলেজেবল লেটেস্ট ভিডিঅ'সমূহ পাই থাকিবলৈ তো আজিলৈ ভিডিঅ'ৰ ইমানে ধন্যবাদ জয় আই অসম